চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টাৰ কোন আছিল? উত্তৰ কেশৱনাথ ফুকন। নেক্সট কুৱেশ্যন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য। নেক্সট কুৱেশ্যন। জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? উত্তৰ লাভলীনা বৰগোহাঁই। তেওঁৱেই প্ৰথমগৰাকী মহিলা যি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডি বিল্ডাৰ নাম কি? উত্তৰ হৰকান্ত বৰগোহাঁই। নেক্সট কুৱেশ্যন। ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন? উত্তৰ পিয়লি ফুকন। নেক্সট কুৱেশ্যন। ভাৰত এই দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল? উত্তৰ জাভেদ জামান আছিল ভাৰত এই দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল? উত্তৰ পাৰুল দাস। তেওঁৱে আছিল অসমৰ প্ৰথমগৰাকী মহিলা IAS। নেক্সট কুৱেশ্যন। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? উত্তৰ সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম হ'ল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথমগৰাকী মহিলা IPS কোন আছিল? উত্তৰ ইয়ামিন হাজৰিকা। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ মহানন্দ দাস আছিল অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক। নেক্সট কুৱেশ্যন। প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী কোন আছিল? উত্তৰ বাবুল বাৰ্মিজ। তেওঁৱেই আছিল প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী। নেক্সট কুৱেশ্যন। ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? উত্তৰ মণিৰাম দেৱান। তেওঁৱেই আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি আছিল? উত্তৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। নেক্সট কুৱেশ্যন।
ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালক কোন আছিল? উত্তৰ নিপ বৰুৱা। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? উত্তৰ ভট্টদেৱ। তেওঁৱেই আছিল প্ৰথম অসমীয়া গদ্য লেখক। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল? উত্তৰ টেঙাই মোহন পণ্ডিত। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক। নেক্সট কুৱেশ্যন। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল? উত্তৰ ডক্টৰ মথুৰা দাস আৰু অমলপ্ৰভা দাস। নেক্সট কুৱেশ্যন। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল? উত্তৰ ছাৰ ছৈয়দ ছাদুল্লা। তেওঁৱেই আছিল ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি আছিল? উত্তৰ পদ্মাৱতী দেৱ ফুকননী। নেক্সট কুৱেশ্যন। ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ বিজয় চৌধুৰী। তেওঁৱেই ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি। নেক্সট কুৱেশ্যন। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন কেমেৰামেন কোন আছিল? উত্তৰ প্ৰতাপ বৰুৱা। নেক্সট কুৱেশ্যন। বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? উত্তৰ সাউদ ভোলানাথ বৰুৱা। তেওঁৱেই আছিল বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া কোন আছিল? উত্তৰ ৰেণু দত্ত বৰফুকন। তেওঁ আছিল অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম মহিলা উপ-আৰক্ষী মহাপৰিদৰ্শক তথা DIG কোন আছিল? উত্তৰ ভায়লেট বৰুৱা। নেক্সট কুৱেশ্যন। এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ তৰুণ শইকীয়া।